এতিয়া নমস্কাৰ বন্ধুসকল কি হ'ল চাওক সেনসেক্সত মই প্ৰথম দেখুৱাবলৈ চাইছো এটা সাইডবেজ ৰেঞ্জৰ মাজত থাকি গ'ল এতিয়া মাৰ্কেটে কি কৰিলে দেখা পাইছেনে এইটো যেটো ৰেঞ্জটো আছে এইটো দেখিছেনে এইটো ব্ৰেক আপ দি পেলাই আপ সাইডলৈ নগলে এতিয়া মাৰ্কেটে অকমান চাওক এইটো ৰেঞ্জটো এনেকা ক্ৰস কৰিছে গতিকে আমি এক্সপেক্ট কৰিব পাৰো কালিলে ইয়াৰ পৰা মাৰ্কেট ইয়াৰ পৰা আহি ভূমকে এটা ৰেলি দিবলৈ চেষ্টা কৰিব পাৰে যেটো ইমানলৈকে ফাৰ্ষ্ট টাৰ্গেট আপুনি ৰাখিব পাৰে 82000 লৈকে আপুনি টাৰ্গেট ৰাখিব পাৰে মোৰ ভিউ মতে মই আপোনালোকক কৈ দিছো ঠিক আছে কাৰণ আজি যিখিনি বায়াৰ ইয়াত সোমাইছিলে সেইখিনি আজি উলিয়াই দিলে ঠিক আছে গতিকে হেতু ভিউ আপোনালোকে ৰাখিব পাৰে আপোনালোকৰ ভিউটো তাৰ পিছতে এতিয়া কথাটো হৈ গল যে চাওক এইগিটা অকন খেলমিলি আছে বাৰু যাই হওক এইটো দেখা পাইছানে এতিয়া ভিউটো এতিয়া কথাটো হৈ গল আপোনালোকে নিফটি 50 ত কেনে ধৰণৰ ট্ৰেড কৰিব চাওক নিফটি 50 টো এটা একে আপোনালোকে যদি চাই নিফটি 50 টো এতিয়া আপোনালোকে এইটো এটা দেখিছে এটা ট্ৰেন্ড লাইন আপোনালোকে ইয়াত এনেকা ড্ৰ কৰিব এই ড্ৰ কৰিলে মাৰ্কেটত কি আহিছে চাওক এইটো ব্ৰেক দি দিলে গতিকে মাৰ্কেটে চাওক এই ইয়াৰ পৰা আকৌ ৰিভাৰ্সাল দি মাৰ্কেটে আপ সাইডলৈ যাবলৈ চেষ্টা কৰিব পাৰে যেটো 24800 লৈকে আপুনি টাৰ্গেট ৰাখিব পাৰে ফাৰ্ষ্ট টাৰ্গেট ইয়াতকৈ আৰু বিশেষ একো নকওঁ তাৰ পিছত মই পুনে লৈ যাব বিচাৰিছো নিফটি বেংকত যদি চাই অকমান চাৰ্টখন মই বেলেগ দেখিবলৈ পোৱা গৈছো মানে কি চাৰ্ট পাইছে আপুনি যদি চাই নিফটি বেংক বা বেংক নিফটি যেহেতু মই কৈছিলো যে বেংক নিফটি অকমান বেলেগতকে বেলেগ হৈ আছে আপোনালোকে যদি এতিয়া চাই 5 মিনিটৰ নহয় মই 15 মিনিটৰ ক্যান্ডেল মই দেখুৱাইছো যেহেতু এটা চাওক ইয়াত কি হৈ আছে আপুনি যদি চাই হৰিজন্টাল যেটো লাইন আছে মই আপোনাক দেখুৱাই দিছো চাওক চাওক এইটো চাওক এইটো যেটো এইটো দেখিছেনে এইটোৰ পৰা এইটো লেভেলত এটা কি আছে সাইডবেজ ৰেঞ্জ বনাই দিছে এটা মাৰ্কেটত আমি ইমানটো ৰেঞ্জৰ ভিতৰতে প্ৰথমতে আৰু এদিন বা দুদিন ইয়াতে আমি এক্সপেক্ট কৰি ট্ৰেডসমূহ কৰিব লাগিব ইয়াৰ পিছত মাৰ্কেটে কোনফালে যাব হেতু আমি ডিসাইড ল'ব লাগিব মানে এতিয়া আজি কি হৈছে অকমান এইবিলাক অকমান বেছি খেলিমেলি দি আছে এইবিলাক দেখিছেনে উল্টা পুল্টা বাৰু এতিয়া চাওক আমি এটোৰ পিছত আমি কি কৰিব লাগিব আপসাইড নে বেৰিছ নে বুলিশ হেতু আমি নিউজৰ ওপৰত ডিপেন্ড কৰিব লাগিব যেহেতু আপোনালোকে যদি চাই গ্লোবেল মাৰ্কেটত আজি অকমান আগত 7:30 আপোনাৰ 7:30 বজাত আপোনাৰ কি হৈছে আজি মাৰ্কেটত ভাল ডাটা আহিছে গতিকে আপসাইডলৈ অকমান মোমেন্টাম দেখিবলৈ পোৱা গৈছে বিটিসি গতিকে এডাল ডাঙৰ ক্যান্ডেল দেখিবলৈ পোৱা গৈছে গ্ৰীন কিন্তু তৎক্ষণাত আকৌ মাৰ্কেটে কি হল ৰিভাৰ্সাল দি দিলে গতিকে কালিলে অকমান হয়তো গ্যাপ আপ ওপেনিং হ'ব পাৰে বা ইমানটো মান মাৰ্কেট গৈ মাৰ্কেটে আকৌ এইটো ৰেঞ্জৰ ভিতৰত আহিবলৈ চেষ্টা কৰিব পাৰে তাৰ পিছতহে আমি ডিসাইড কৰিম যে কি হ'ব কি নাই কালিলে এতিয়া মাৰ্কেট ওপেনিংৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে ইমান মানত ওপেনিং হলে আমি কি কৰিম এটা বুলিশ এক্সপেক্ট কৰিম ফাৰ্স্ট এটো 54500 বা 400 লৈকে আখে পাখে তাৰ পিছতে মাৰ্কেটত আকৌ বেৰিছ এক্সপেক্ট কৰিম যেটো ৰেঞ্জৰ ভিতৰত মাৰ্কেট আছিল হেতু ৰেঞ্জত আকৌ অহাৰ ভিউ দেখা পাইছো গতিকে আপোনালোকে সেই ভিউটো ৰাখিব ঠিক আছে গতিকে নিফটি বেংকত তেনেকা ধৰণৰ এটা ভিউ দেখা পোৱা গৈছে তাৰপিছতে ফিন নিফটিত কেনেকা ধৰণৰ ফিন নিফটিটো একেই ফিন নিফটিটো এটা কি কৈছে লাহে লাহে মাৰ্কেটে চাওক এটা চাওক এইটো দেখিছেনে এটা দেখিছে মাৰ্কেটে এনেকা আপ ডাউন বাই এণ্ড ডিপছ এতিয়া মাৰ্কেটে হয়তো কালি ইমানটো যাবলৈ চেষ্টা কৰিব পাৰে আৰু মাৰ্কেটত এনেকা ধৰণৰ আপুনি এটা এইটো সাইডবেজ ৰেঞ্জ এটা বনাবলৈ চেষ্টা কৰিছে এইটো ৰেঞ্জ 24850 তাৰপিছত আপুনি যদি তলত চাই এইটো 24700 এইটো এটা সাইডবেজ ৰেঞ্জে বুলি ক'ব পাৰি তাৰ পিছতে মাৰ্কেটে কোন সাইডে যাব আমি ডিসাইড কৰিম গতিকে আজিলৈ ভিডিওটো ইমান আছিল যদি ভিডিওবিলাক চাই ভাল পায় লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ চাওক আজি ভিডিওটো ইমান দীঘল কৰি লাভ নাই কাৰণ এনে জাহা তাহাটো কৈ লাভ নাই যেহেতু সাইডবেজ ৰেঞ্জৰ মাজত আছে গতিকে আমি একো কৰিব নোৱাৰো গতিকে সেইকাৰণে মোৰ আজি ভিডিওটো অকমান শৰ্ট হ'ল যদি আপোনাৰ যেতিয়া মোমেন্টাম বিলাক আমি ক্যাপচাৰ কৰিবলৈ যাম বা যেতিয়া আমি পাম মোমেন্টাম ট্ৰেডিং কৰিবলৈ আমি যেতিয়া সুবিধা হ'ব আমাৰ যেতিয়া চাৰ্টত ক'ব তেতিয়া আমি কি কৰিম হেতু মতে আমি এনালাইসিস কৰিম গতিকে আজি এনালাইসিস মালে যদি ভিডিওটো চাই ভাল হৈছে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ